চলিছে বিধায়ক ভৱেশ কলিতাৰ সমষ্টি বিধায়ক ভৱেশ কলিতাৰ সমষ্টিতে দুৰ্ভগীয়া ভৱেশৰ লতিঘটি হৈছে এবাৰ মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহায্য পুঁজিৰ নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে স্বয়ং বিজেপি নেতাই আত্মসাৎ কৰিলে চিকিৎসাৰ বাবে দিয়া মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহায্য পুঁজিৰ ধন ৰঙিয়াৰ কয়া বৰপুল্লা গাঁও পঞ্চায়তৰ দৈসুপৰা গাঁৱত সংঘটিত হৈছে এই কেলেংকাৰী বৰলিয়া মণ্ডলৰ বিজেপি নেতা মনোৰঞ্জন কলিতাই আত্মসাৎ কৰিলে হিতাধিকাৰীৰ ধন ভৱেশ কলিতা নামৰ যুৱকজনৰ নামত অহা চেক জালিয়াতিৰ অভিযোগ বিজেপি নেতা মনোৰঞ্জন কলিতাৰ বিৰুদ্ধে ভৱেশ কলিতা নামৰ যুৱকজনৰ নামত মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহায্য পুঁজিৰ পৰা লাভ কৰিছিল 10,000 টকা 10,000 টকা লাভ কৰিবলৈ বিচাৰিছিল 5,000 টকাৰ উৎকোচ আমি এই মুহূৰ্তত দেখুৱাইছো চাওক সোঁফালে দেখুৱাইছো এই দুৰ্ভগীয়া পৰিয়ালটো আৰু বাওঁফালে দেখুৱাইছো এগৰাকী মনোৰঞ্জন কলিতা আৰু মনোৰঞ্জন কলিতাৰ বিৰুদ্ধে ভৱেশে আনিছে গুৰুতৰ অভিযোগ এয়া ৰঙিয়াৰ সমষ্টিৰ কাহিনী আমি এই মুহূৰ্তত দেখুৱাইছো মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহায্য পুঁজিৰ নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে স্বয়ং বিজেপি নেতাই আত্মসাৎ কৰিলে চিকিৎসাৰ বাবে দিয়া মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহায্য পুঁজিৰ ধন ৰঙিয়াৰ কয়া বৰপুল্লা গাঁও পঞ্চায়তৰ দৈসুপৰা গাঁৱৰ সংঘটিত হৈছে এই কেলেংকাৰী বৰলিয়া মণ্ডলৰ বিজেপি নেতা মনোৰঞ্জন কলিতাই আত্মসাৎ কৰিলে হিতাধিকাৰী ধন আমি মনোৰঞ্জন কলিতাকে মুহূৰ্তত দেখুৱাইছো এনেকৈ এটা দুখীয়া পৰিয়ালৰ পৰাও উৎকোচ বিচাৰে একাংশ পঞ্চায়তৰ ব্যক্তিয়ে বিজেপি সাংগু পাংগু নেতাই আমি মন্তব্য আহিছে ভৱেশৰ সেই মন্তব্যটো শুনাব বিচাৰিছো মানে এদিন গধূলি মোক কৈছে যে তই ৰিচাৰ্জ লেটাৰখন লৈ আহিবি আৰু একাউণ্টৰ ফটোষ্টেট কপিটো লৈ আহিবি ৰাতিপুৱা লৈ আহিবি কোন হয় মনোৰঞ্জনে কৈছিল মনোৰঞ্জন কোন হয় মনোৰঞ্জন গাঁৱৰে বিজেপি লিডাৰ নেকি বিজেপি নেতা তাই মই কিবা লৈ গ'লোঁ লৈ যাওঁ সি মোক 10,000 টকা চেক এখন মোক ল'বা দিছে ল'বা দি ফটো মাৰি চেকখন সি ৰাখি মোক মোৰ এই ডকুমেণ্টছটো ৰাখিবলৈ কৈছে যিটো পইচাটো হ'ব যায় বেছি দিন নালাগে চেকখন মোৰ নামতে হৈছে কি নাম আপোনাৰ নাম কি ভৱেশ কলিতা মুখ্যমন্ত্ৰী চেক আছিল নেকি এইখন বেমাৰৰ চেক আৰু চিকিৎসাৰ নামত তাৰপৰা চেকখন ৰাখি পেলাই তাৰপৰা মই একদিন সুধিলোঁ গধূলি তাৰপৰা ই কৈছে এতিয়া বৰ্তমান মুছলমানৰ লৈ আছে 200টা মুছলমান লৈছিল তাৰপিছত তোৰ হ'ব তন্ধৰ হ'ব আমাৰ অসমীয়াৰ হ'ব তাৰপৰা এনেকৈ গ'ল তাৰপৰা আমাৰ ঘৰত গম পালে কথা নি গম পাই পেলাই তাক সুধিলোঁ মই বোলো এই সোধানতে কৈছে তোৰ ঘৰৰ মানুহ কিয় যায় তাকো অফিচত যাব নালাগে নহয় মই ক'ত দিম তাৰপৰা এনেকৈ মোক অলপ ধমকিও দিছে অলপ পইচাও আছে 5,000 টকা তাৰপৰা ৰেচন কাৰ্ড কাটি দিম মনোৰঞ্জন আছে কি বুলি কৈছে কিহৰ কাৰণে 10,000 টকা চেকখনৰ কৈছে 5,000 মোক দিবি 5,000 ৰাখি তাৰপৰা চেকখনৰ 5,000 তেখেতক তাৰপৰা সি এনেকৈ ধমকিও দিছে নহ'লে ৰেচন কাৰ্ড কাটি দিম বুলি কৈছে চাউলৰ নিছে পুলিচ লৈ মাৰিম বুলি কৈছে কিবা ক'লি মোক অলপ ধমকি দিছে বিজেপি নেতা নেকি তেওঁ বিজেপি নেতা গুণ্ডা নেকি তেওঁ আছে সি গুণ্ডাই দিয়ে সি গাঁৱৰে ল'ৰা এটা তাৰমানে গাঁৱত কালেকশ্যন কৰি বেমাৰ 5,000 টকা পাইছিল সি 1,000 টকা মাকৰ হাতত দি 4,000 টকা খাইছিল গাঁৱৰে ল'ৰা এটা এইটো কোনে খাইছে মনোৰঞ্জনে খাইছে মনোৰঞ্জন কি লিখে মনোৰঞ্জন কলিতা বিজেপি ডাঙৰ লিডাৰ নেকি ডাঙৰ নেকি তাৰপৰা আৰু এতিয়া মই কিছু দি গম পালোঁ চেকখন মোৰ নামত অহা বুলি সিদিনা মই গৈছিলোঁ আমাৰ নিপন দেউতাক যাওঁতে ক'লাক যে চেকখন যি ভুলেছি চেকখন কি হ'ল ভৱেশ কলিতাৰ কৈছে চেকখন ভুলেছি ভুলে অহা কপি এটা মোক দিয়াচোন কপিটো দিয়া নাই এতিয়া বুলি খালে নেকি আপোনাৰ পইচাটো খাই দিলে নেকি খালে কোনে খালে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনাব বিচাৰিছোঁ